আমি অভিনন্দন গ্ৰহণ কৰিব। আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত যি দুখন চৰকাৰৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত যি দুখন চিকিৎসালয়, সেই চিকিৎসালয় দুখনত 108 যি চিকিৎসা সেৱা আছিলে, সেই চিকিৎসা সেৱা যোৱাকালিৰ পৰা বন্ধ কৰি দিয়া হৈছে। সেয়ে আমি পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰাজস্বকীয় বিষয়ৰ জৰিয়তে এখন স্মাৰকপত্ৰ দাখিল কৰোঁ। তাৰ লগতে আমি আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ যে এই সেৱা আমাক শীঘ্ৰেই প্ৰদান কৰক। চৰকাৰৰ স্বাস্থ্য সঞ্চালকে এটা বৰ হতকাৰী সিদ্ধান্ত যোৱা নিশা কৰিলে যে আমাৰ যি বৃহত্তৰ অঞ্চল দুখনকৈ চিকিৎসালয় আছে, তাৰ উপৰি আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ বাবে যি 108 এম্বুলেন্স সেৱা বন্ধ কৰিলে তথা বাতিল কৰাৰ যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তক আমি পিছলা আঞ্চলিক ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। গৰিহণা দিয়াৰ লগতে এনেকুৱা কাৰ্য যে অনাগত দিনতো নকৰিবৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে আমি যি এই সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত বাতিল কৰিবৰ বাবে আমি আজি ৰাজচক্ৰ বিষয়াৰ জৰিয়তে আমি স্বাস্থ্য সঞ্চালকালয়লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু অনাগত দিনত আমাৰ এই ৰাইজ উপকৃত হোৱাকৈ 108 সেৱা উপলব্ধ থাকিবৰ বাবে আমি দিবৰ বাবে চৰকাৰক দাবী জনাইছোঁ। চৰকাৰৰ স্বাস্থ্য সঞ্চালকে এটা বৰ হতকাৰী সিদ্ধান্ত যোৱা নিশা কৰিলে যে আমাৰ যি বৃহত্তৰ অঞ্চল দুখনকৈ চিকিৎসালয় আছে, তাৰ উপৰি আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ বাবে যি 108 এম্বুলেন্স সেৱা বন্ধ কৰিলে তথা বাতিল কৰাৰ যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তক আমি পিছলা আঞ্চলিক ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। গৰিহণা দিয়াৰ লগতে এনেকুৱা কাৰ্য যে অনাগত দিনতো নকৰিবৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে আমি যি এই সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত বাতিল কৰিবৰ বাবে আমি আজি ৰাজচক্ৰ বিষয়াৰ জৰিয়তে আমি স্বাস্থ্য সঞ্চালকালয়লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু অনাগত দিনত আমাৰ এই ৰাইজ উপকৃত হোৱাকৈ 108 সেৱা উপলব্ধ থাকিবৰ বাবে আমি দিবৰ বাবে চৰকাৰক দাবী জনাইছোঁ। পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত যি দুখন চিকিৎসালয়, সেই চিকিৎসালয় দুখনত 108 যি চিকিৎসা সেৱা আছিলে, সেই চিকিৎসা সেৱা যোৱাকালিৰ পৰা বন্ধ কৰি দিয়া হৈছে। সেয়ে আমি পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰাজস্বকীয় বিষয়ৰ জৰিয়তে এখন স্মাৰকপত্ৰ দাখিল কৰোঁ। তাৰ লগতে আমি আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ যে এই সেৱা আমাক শীঘ্ৰেই প্ৰদান কৰক। চৰকাৰৰ স্বাস্থ্য সঞ্চালকে এটা বৰ হতকাৰী সিদ্ধান্ত যোৱা নিশা কৰিলে যে আমাৰ যি বৃহত্তৰ অঞ্চল দুখনকৈ চিকিৎসালয় আছে, তাৰ উপৰি আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ বাবে যি 108 এম্বুলেন্স সেৱা বন্ধ কৰিলে তথা বাতিল কৰাৰ যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তক আমি পিছলা আঞ্চলিক ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। গৰিহণা দিয়াৰ লগতে এনেকুৱা কাৰ্য যে অনাগত দিনতো নকৰিবৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে আমি যি এই সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত বাতিল কৰিবৰ বাবে আমি আজি ৰাজচক্ৰ বিষয়াৰ জৰিয়তে আমি স্বাস্থ্য সঞ্চালকালয়লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু অনাগত দিনত আমাৰ এই ৰাইজ উপকৃত হোৱাকৈ 108 সেৱা উপলব্ধ থাকিবৰ বাবে আমি দিবৰ বাবে চৰকাৰক দাবী জনাইছোঁ।